Hello everyone, মোৰ নাম Dr. Ankur Khandelwal and welcome to my channel. আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ত ডিছকাছ কৰিম। য়েল্লো ফিভাৰ বেমাৰীটো কি হয় এণ্ড আমাৰ এইমছ গুৱাহাটীৰ পৰা এটা ভাল খবৰ আছে। আমাৰ এইমছ গুৱাহাটীত নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এণ্ড অনলি য়েল্লো ফিভাৰ ভেকচিনেশ্যন ক্লিনিক আৰম্ভ হৈ গৈছে। আৰু য়েল্লো ফিভাৰ বেমাৰীটো কি হয়, কি ধৰণৰ চিমটমছ হয়, ভেকচিনেশ্যন আমাৰ এইমছ গুৱাহাটীত কেনেকুৱা ল'ব লাগে, কি প্ৰচিডিউৰ হয়, সেইবিলাক ডিছকাছ কৰিবৰ কাৰণে আজি আমাৰ লগত আমাৰ এইমছ গুৱাহাটীৰ এছ'চিয়েট প্ৰফেচৰ ফ্ৰম দ্য ডিপাৰ্টমেণ্ট অফ কমিউনিটি এণ্ড ফেমিলি মেডিচিন, যিজনে নোডেল অফিচাৰ হয় আমাৰ য়েল্লো ফিভাৰ ভেকচিনেশ্যন ক্লিনিকৰ, তেখেতক ইনভাইট কৰা হৈছে। তেখেতৰ নাম ডক্টৰ হিমাশ্ৰী ভট্টাচাৰ্য। Welcome to my channel, madam, and congratulations on the opening of our yellow fever vaccination clinic in AIIMS Guwahati. Thank you, Ankur. তেখেতো মেম আপুনি ইমান এক্সপিৰিয়েঞ্চ হয়, আপুনি ইমান ইনিচিয়েটিভ লৈছে ইয়াতে য়েল্লো ফিভাৰ ভেকচিনেশ্যন ক্লিনিক খুলিবৰ কাৰণে। চ' মেম জানিব বিচাৰিছোঁ য়েল্লো ফিভাৰ ডিজিজ কি হয় আৰু য়েল্লো ফিভাৰ ডিজিজত কি কি চিমটমছ হয়? হয় অংকুৰ, থেংক ইউ জনাব বিচাৰিছোঁ মোক আজি ইনভাইট কৰাৰ কাৰণে। প্ৰথমতে ক'ব বিচাৰিছোঁ যে য়েল্লো ফিভাৰ বা হালধীয়া জ্বৰ বুলিও কয়, য়েল্লো ফিভাৰ এটা ভাইৰেল বেমাৰ হয়। ভাইৰেল যিটো আমাৰ যিকোনো ভাইৰেল বেমাৰৰ নিচিনা এইটো এটা ভাইৰেল জ্বৰ হয়। ইয়াৰে একচুৱেলি কি হয়, এইটো মহৰ কামোৰৰ পৰা হয়। ইয়াতে এইটো মানে ট্ৰেন্সমিশ্যন যিটো আমি কওঁ, এইটো মহে কামুৰিলে হয়। এইডিছ মহ যিটো এক প্ৰকাৰৰ মহ হয়, এই মহটোৱে যদি আমাক কামোৰে তেতিয়া আমাৰ য়েল্লো ফিভাৰ হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ কথা এটা কৈ থৈ দিওঁ যে আমাৰ ভাৰতবৰ্ষত এই ভাইৰাছটো যিটো য়েল্লো ফিভাৰ ভাইৰাছ, সেই ভাইৰাছটো বৰ্তমান নাই। কিন্তু আমাৰ দেশত মস্কিউটো যিটো আমাৰ যিটো মহটো আছে আৰু গোটেই এনভাইৰনমেণ্টেল ফেক্টৰ্ছ, তাৰমানে যিখিনি পৰিৱেশ লাগে সেইখিনি গোটেইখিনি আমাৰ আছে বেমাৰটো হ'বলৈ। একমাত্ৰ এটা বস্তুৱেই নাই যিটো আমাৰ ভাইৰাছটো। এতিয়া আমি ক'বলৈ বিচাৰিছোঁ যে এই ভাইৰেল ফিভাৰৰ চিমটমছ বা লক্ষণবিলাক কি কি হয়। পোনপ্ৰথমে যিকোনো যেনেকৈ ভাইৰেল ফিভাৰ হয় তাৰে লক্ষণবিলাক দেখা যাব, যেনেকৈ জ্বৰ, গাটো বেয়া লগা, খাবলৈ মন নোযোৱা, মেলেজ বুলি যিটো কয়, গা চা বিষাই থকা, সেইখিনি হ'ব পাৰে। তো এই বেমাৰটো ইউজুৱেলি এনেকৈ হৈ 3-4 দিনৰ ভিতৰত বহুত মানুহ ভাল পাই যায়। কিন্তু কিছুমান মানুহৰ কি হয়, এটা ছেকেণ্ড ফেজলৈ গুচি যায়। ছেকেণ্ড ফেজত হৈ পেলাই এইটো টক্সিক ফেজ বুলি কয়, য'ত আমাৰ মানুহজন লাহে লাহে হালধীয়া পৰি যায়। সেইটো কাৰণে য়েল্লো ফিভাৰ নাম দিয়া হৈছে। হালধীয়া পৰি যায় আৰু লগতে কি হয়, তাৰমানে জণ্ডিছ হ'ব ধৰে। লিভাৰৰ যিটো কাম, লিভাৰৰ ফাংচনটো সেইটো কমি যায় লাহে লাহে। আৰু বহুত বেলেগ আমাৰ অংগ প্ৰত্যংগত সেই ভাইৰাছটোৱে আক্ৰমণ কৰে। যাৰ কাৰণত কি হয়, কিছুমান মানুহৰ যদি বেছি কমপ্লিকেশ্যন হৈ যায়, ট্ৰিটমেণ্ট যদি ভালকৈ ৰেছপণ্ড নকৰে, তেতিয়া মৃত্যুও হ'ব পাৰে। গতিকে এইখিনিয়ে চাইন এণ্ড চিমটম এই য়েল্লো ফিভাৰ বেমাৰটোৰ। থেংক ইউ মেডাম। বাট য়েল্লো ফিভাৰ ভেকচিনেশ্যন কিয় ল'ব লাগে? আমাৰ কাণ্ট্ৰিতো য়েল্লো ফিভাৰ নাই, তথাপি ৰিকমেণ্ড কৰা হয় য়েল্লো ফিভাৰ ভেকচিনেশ্যন ল'ব লাগে। দেন কিয় ল'ব লাগে মেম? কিয় ল'ব লাগে ভেকচিনেশ্যন? এইটো এটা বহুত ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ কথা। এতিয়া বহুত মানুহে ভেকচিনেশ্যন বিচাৰি আহে। কিয় বিচাৰি আহে? আমাৰ দেশত নাই, কিন্তু আমাৰ কিছুমান পৃথিৱীৰ বেলেগ দেশ আছে য'ত এই ভাইৰাছটো অলৰেডি এণ্ডেমিক বা বিয়পি আছে, ভাইৰাছটো অলৰেডি আছে তাতে। তো আমাৰ দেশৰ পৰা এতিয়া এজন মানুহে যদি সেই তেনেকুৱা দেশত যায় য'ত এই হালধীয়া জ্বৰটো আছে, বেচিকেলি আমাৰ মানে গভৰ্ণমেণ্টে এখন লিষ্ট দি থৈ দিছে যে একেখন কাণ্ট্ৰি, চাউথ আমেৰিকান কাণ্ট্ৰিজ, আফ্ৰিকান কাণ্ট্ৰিজ কিছুমানত এই ভাইৰাছটো আছে। এতিয়া আমাৰ মানুহখিনিয়ে যেতিয়া সেই দেশলৈ যায়, তেতিয়া সেই দেশত যোৱাৰ আগতে আমাৰ ইণ্ডিয়াত এই ভেকচিনটো লৈ যাব লাগে, যাতে তেওঁলোকে যেতিয়া ভেকচিনেটেড হৈ যাব তেতিয়া তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতাটো আহি যাব সেই ভাইৰাছটো। গতিকে তাতে গ'লেও তেওঁলোকৰ যদি ভাইৰাছটো গাত আহেও, তেওঁলোকে ইণ্ডিয়ালৈ ভাইৰাছটো লৈ আনিব নোৱাৰে, যাৰ ফলত আমাৰ ইণ্ডিয়া এই বেমাৰটো এতিয়ালৈকে আমি প্ৰতিৰোধ কৰি থাকিব পাৰিছোঁ। সেইকাৰণে আমাৰ গভৰ্ণমেণ্ট বহুত ষ্ট্ৰিক্ট যে যিকোনো মানুহে
বা চেইলাৰবিলাকে খুব লয়, যিবিলাকে নাৱৰীয়া ধৰক বেলেগ বেলেগ দেশত ঘূৰি ফুৰে, বা ট্ৰেভেলাৰ যিবিলাক মানুহে ফুৰিবলৈ যায়, বা যিবিলাক মানুহে কিবা কাম সংক্ৰান্তত যায়, এইবিলাক দেশত য'ত য়েল্ল' ফিভাৰ ভাইৰাছটো য'ত মানে বিয়পি আছে, সেইবিলাক দেশত গ'লে মেণ্ডেটৰিলি এই মানে একদম মানে ল'বই লাগিব এই ভেকচিনটো, লৈ পেলাইহে চাৰ্টিফিকেটখন লৈহে যাব পাৰে। বা ঘূৰি আহোঁতে তাৰমানে কি হয়, সেই চাৰ্টিফিকেটখন তেওঁলোকে এয়াৰপৰ্টত চেক কৰিব। যাৰ চাৰ্টিফিকেট নাই তেওঁলোকক ৰখাই থৈ দিব এয়াৰপৰ্টত, কোৱাৰেণ্টাইন বুলি যিটো আমি কওঁ, সেইটো মানে বহুত জৰুৰী। আৰু কোৱাৰেণ্টাইন আপোনাৰ 6 days, 6 দিনলৈকে কোৱাৰেণ্টাইন হ'ব। গতিকে এইখিনি বস্তু মানে বহুত গুৰুত্বপূৰ্ণ যিকোনো মানুহে যদি যায়। আৰু এটা ইম্পৰ্টেণ্ট কথা, ফ্লাইটখন যদি ট্ৰেনজিটতো থাকে, ধৰক মানে সেই কাণ্ট্ৰিলৈ যদি নাযায় কিন্তু সেই কাণ্ট্ৰিত অলপ দেৰি ৰখেও, ফ্লাইটখন ট্ৰেনজিট ধৰক অলপ দেৰি এয়াৰপৰ্টত ঘূৰিলে ফুৰিলে, তেতিয়াও সেই ভেকচিনটো ল'ব লাগে। গতিকে এইখিনি কথা বহুত মানে জৰুৰী কথা, যিখিনি মানুহে জানিব লাগে। আৰু থেংক ইউ মেডাম ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়াৰ কাৰণে। এটা লাষ্ট কুৱেশ্যন মেম, ইমান ভাল খবৰ আমি পাইছোঁ, এইমছ গুৱাহাটীত আমি য়েল্ল' ফিভাৰ ভেকচিনেশ্যন ক্লিনিকটো খোলা হৈছে আৰু ভেকচিনেশ্যন ল'বৰ কাৰণে মানুহ আহিও আছে। বাট বাই এণ্ড লাৰ্জ বহুত মানুহ এতিয়াও নাজানে এই ভেকচিনেশ্যনটো এইমছ গুৱাহাটীত কেনেকৈ ল'ব লাগে, কোন দিনাত ল'ব লাগে, কিমান পইচা দিব লাগে, সপ্তাহত কোন দিনাত আহিব লাগে। চ' সেইটো বিষয়ত অলপ যদি মেম জনাই দিয়ে তেতিয়া ভাল হ'ব। হয় হয়, ঠিকেই কৈছা। কাৰণ বহুত মানুহে মানে সুধি থাকে, বহুত মানুহে নাজানে। আমি এইটো কৈ বহুত ভাল খবৰ যে আপুনি অলৰেডি কৈছে যে আমাৰ ইয়াতে এইটো ফাৰ্ষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফাৰ্ষ্ট য়েল্ল' ফিভাৰ এপ্ৰুভ ভেকচিনেশ্যন চেণ্টাৰ। গোটেই নৰ্থ ইষ্টত নাছিলে। এতিয়া আগতে মানুহবিলাকে দিল্লী কলিকতালৈ যাব লাগিছিলে, এতিয়া আমাৰ এইমছ গুৱাহাটীত এই চেণ্টাৰটো খোলাৰ কাৰণে বহুত সুবিধা হৈছে। এতিয়া এই ভেকচিনটো লোৱাৰ আগতে এইটো এটা অকল এজন মানুহক দিয়া ভেকচিন নহয়, এইটো গ্ৰুপ ভেকচিনেশ্যন। কাৰণ ভেকচিনটো আমাৰ ভায়েলত আহে, 2 ড'জ ভায়েল, 5 ড'জ ভায়েল, 10 ড'জ ভায়েল, মানে এনেকৈ বিধে বিধে আহে। গতিকে আমি এজন মানুহক মানে অকলে দিব নোৱাৰোঁ, বহুত মানুহ আমি একেলগে গোট খুৱাই ল'ব লাগিব। সেইকাৰণে আমি ৰাখিছোঁ যে প্ৰতি মাহৰ 2nd আৰু 4th টিউজডে, এইটো মানে ইম্পৰ্টেণ্ট, 2nd আৰু 4th টিউজডে প্ৰতি মাহৰ, সেই দুদিন আমি বৰ্তমান আমাৰ ভেকচিনেশ্যন চেণ্টাৰটো আমি খোলোঁ ভেকচিনেশ্যনৰ কাৰণে। এতিয়া এজন মানুহে যদি এপইণ্টমেণ্ট ল'ব লাগে, আমাৰ এটা ইমেইল ID আছে, সেইটো আমাৰ এইমছ গুৱাহাটীৰ ৱেবছাইটতো দিয়া আছে, yellowfever@gmail.com। এই ইমেইল আইডিটো তেওঁলোকে নিজৰ এপইণ্টমেণ্ট এটা ল'ব লাগিব, ক'ত যাব, কোনখন দেশত যাব, সেইটো কথা এটা এপইণ্টমেণ্ট লৈ ল'ব লাগিব। আৰু আপোনাৰ কাৰণটো কিহৰ কাৰণে যাব, এই দুটা বস্তু এপইণ্টমেণ্ট লৈ পেলাই মানুহ এজনে ইমেইলত আমাক ইমেইল কৰিব লাগিব। আৰু আমি লগে লগে ৰেচপণ্ড কৰোঁ উইথ অল দ্য ইনষ্ট্ৰাকশ্যন। আমি গোটেইখিনি কি মানে তেওঁলোকে কৰিব লাগে ভেকচিনটো ল'বলৈ, এই গোটেইখিনি আমি তেওঁলোকক কৈ দিওঁ। তাৰপিছত তেওঁলোকে আহি পেলাই তেওঁলোকে ফাৰ্ষ্টতে এখন ইনফৰ্ম কনচেণ্ট ফৰ্ম এখন চাইন কৰিব লাগে, য'ত মানে ভেকচিনেশ্যনটো চবেই ল'ব নোৱাৰে, কিছুমান তাতে কণ্ট্ৰা ইণ্ডিকেশ্যন আছে। সেই ফৰ্মখন চাইন কৰিব লাগিব। তাৰপিছত তেওঁলোকে OPDত যাব লাগিব, যাব লাগিব কাউণ্টাৰত, তাতে এখন কাৰ্ড বনাব লাগিব, সেইখন কাৰ্ডত 30 rupees ল'ব। তাৰপিছত ভেকচিনৰ কাৰণে 300, তাৰমানে টোটেল 330 rupees লাগে। চ' ভেকচিনেশ্যন পাৰ চে ভেকচিনেশ্যনৰ প্ৰাইচটো 300 rupees। কাৰ্ডখন বনাওঁতে 30 টকা। গতিকে এইখিনি বস্তু দি আহি আমাৰ তাত জমা দিলে পাছপৰ্টখন লৈ আহিব লাগিব। এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা। মানুহজন যেতিয়া আহে এপইণ্টমেণ্ট লৈ পাছপৰ্টখন লগত লৈ আহিব লাগিব, আৰু যিকোনো মানে আৰু মানে পাছপৰ্টখন বহুত ইম্পৰ্টেণ্ট। আৰু আহি তাৰপিছত আমি ভেকচিনেশ্যনটো দিওঁ। সেইখিনি পোৱাৰ পিছত যদি কণ্ট্ৰা ইণ্ডিকেশ্যন নাথাকে, একো মানে তেওঁৰ নাই আৰু কোনো এগ এলাৰ্জি বা কণীৰ এলাৰ্জি থাকিলে আমি নিদিওঁ, বা অন্য কিছুমান আছে, সেইখিনি যদি নাই আমি ভেকচিনটো দি লগে লগে আমি কাৰ্ডখন দি দিওঁ। আৰু এই কাৰ্ডখন গোটেই জীৱনৰ কাৰণে ভেলিড হৈ থাকে, মানে জীৱন থাকি যাব মানুহজনৰ হাতত। এইখিনিয়ে প্ৰচিডিঅ'ৰ। আৰু থেংক ইউ মেডাম ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়াৰ কাৰণে। বাকী মই ভিডিঅ'ৰ এণ্ডত মই এটা শ্লাইডত চব ইনফৰমেশ্যন লিখি দিম, আপোনালোকে চব এই শ্লাইডটো পঢ়িখিনি ইনফৰমেশ্যন জানিব পাৰিব। জাষ্ট ₹330 আমাৰ ইয়াতে ভেকচিনেশ্যন দিয়া হয় উইথ প্ৰপাৰ এপইণ্টমেণ্ট, আৰু লগত পাছপৰ্ট আনিব লাগে। তাৰপিছত যদি স্ক্ৰিনিঙত এপ্ৰপ্ৰিয়েট কেণ্ডিডেট থাকে, তাৰপিছত ভেকচিনেশ্যনটো দিয়া হয়। থেংক ইউ মেডাম ফৰ জইনিং আছ টুডে। ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়াৰ কাৰণে। আই এম চিয়'ৰ আৱাৰ পিপল অফ নৰ্থ ইষ্ট উইল বি ইমেন্সলি বেনিফিটেড উইথ আৱাৰ য়েল্ল' ফিভাৰ ভেকচিনেশ্যন ক্লিনিক। থেংক ইউ ছ' মাচ। থ্যাংক ইউ।